আবার বেকালে হ্যাঁ पाकिस्तान मुर्दाबाद 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 पाकिस्तान मुर्दाबाद 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 ঘুরি যাব চুলাটা ভাঙি দিব লাগিব মই প্ৰথমে এটা কথা ক'ব বিচাৰোঁ যে সন্ত্ৰাসবাদৰ কোনো ধৰ্ম নাই। তাৰ পিছতে মই এটা কথা ক'ব বিচাৰোঁ যে ভাৰতীয় নাগৰিক হিচাপে আজি মোৰ বুকুখন জ্বলি উঠিছে। কেলে ভাৰতীয় নাগৰিক ২৭ জন কাশ্মীৰৰ পেহেলগামত যি নিৰ্দয়ভাৱে উগ্ৰপন্থীয়ে হত্যা কৰিলে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাওঁ যে যি য'ৰ পৰা এই বস্তুটো সংঘটিত হৈছে, যোনে সংঘটিত কৰিছে সকলোকে গুৰুত্বপূৰ্ণ শাস্তি প্ৰদান কৰিব লাগে, এইটো আমি দাবী জনাইছোঁ। আমি আজি বহুত দুখ প্ৰকাশ কৰিছোঁ আমাৰ যি সকল আমাৰ মিত্ৰ হৈছে তেখেতসকলৰ কাৰণে। তেওঁলোক আমাৰ ভাৰতীয় নাগৰিক আছিল আৰু সেইকাৰণে এতিয়া উগ্ৰবাদীয়ে যিটো ঘটনা ঘটালে এয়া আজি নহয় আগৰ পৰা কৰি আছে। গতিকেলৈ অসম ভাৰত চৰকাৰক আমি অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে মানে কঠোৰ পৰা কঠোৰ মানে ব্যৱস্থা লয় ইয়াৰ ওপৰত, নহ'লে অনাগত দিনত আমাৰ নিজৰ মানে অস্তিত্ব নাইকিয়া হ'ব। আৰু আমাৰ যি সমাজ আছে সমাজ আমি সকলোৱে একত্ৰিত হৈ ওলাই আহিছোঁ, এতিয়া আছোঁ আৰু ভৱিষ্যতো আমি লগতে আগবাঢ়ি যাম ইয়াৰ বিষয়ত। কাশ্মীৰত যি বৰ্বৰ ঘটনা ঘটিলে এই ঘটনা ভাৰতবৰ্ষৰ লগতে পৃথিৱী সকলোৱে দেখিছে আৰু এই সন্ত্ৰাসবাদীসকলক ক'ৰ পৰা জন্ম হ'ল, এই জন্ম হোৱা স্থানৰ পৰাই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ, তাৰ পৰাই নিৰ্মূল কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু এইদৰে তেওঁলোকে ধৰ্ম বাছি বাছি আমাৰ হিন্দু মানুহসকলক হত্যা কৰিছে। এই আপোনালোকে দেখিছে কাপোৰ খুলি খুলি চাই চাই হত্যা কৰিছে। আৰু ইয়াত সকলোৱে কয় সন্ত্ৰাসবাদী ধৰ্ম নাই, কিন্তু ইয়াত পৰিচয় দিছে সন্ত্ৰাসবাদীয়ে ধৰ্মৰ পৰিচয় দিছে। সেইকাৰণে এনেকুৱা সন্ত্ৰাসবাদীক নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ। আৰু এনে অতিকৈ দুখৰ কথা কি, যিসকল নিৰপৰাধী মানুহসকল ফুৰিবলৈ গৈছিলে, আপোনালোকে পাইছে কোনোবা নৱবিবাহিত দম্পতি গৈছিলে, তেওঁলোককো বাছি বাছি হত্যা কৰিছে। এনে নিৰ্দয়ভাৱে হত্যা কৰা সন্ত্ৰাসবাদীক ভাৰত চৰকাৰে কিদৰে নিৰ্মূল কৰিব পাৰে তাৰ এটা পদক্ষেপ ল'বৰ কাৰণে আপোনালোকৰ ইয়াৰ যোগেদি মই ভাৰত চৰকাৰক অনুৰোধ জনাইছোঁ। আচলতে আমি সৰুৰ পৰাই শুনি আহিছোঁ সন্ত্ৰাসবাদীৰ কোনো ধৰ্ম নাই, হ'লেও আপোনালোকৰ মাধ্যমৰ পৰাই আমি গম পাইছোঁ তেওঁলোকে কি ধৰণে নৃশংস হত্যা কৰিছে পৰিয়ালক। ফুৰিবলৈ যোৱা মানুহক পুৰুষসকলক চিন্তিত কৰি তেওঁলোকে কাপোৰ কানি খুলি উলংঘ কৰি ধৰ্ম চাই চাই যিধৰণে হত্যা কৰিছে সেইটো খুব নিন্দনীয়। আৰু এটা কথা, ইমানকেইজন মানুহ জম্মু কাশ্মীৰত সোমাই যিধৰণে হত্যা কৰিলে আমাৰ সন্দেহ তাত লোকেল মানুহৰ কোনোবা হাত আছে নেকি, সেইকেইজনকো চিন্তিত কৰা, যাতে চৰকাৰে যাতে চিন্তিত কৰে। দ্বিতীয়তে আমাৰ এই বেয়া সময়ত, ইমান বেয়া সময় পোৱাছোৱাত আমাৰ মাজতো যাতে এনেকুৱা ঘটনা নঘটে, আমাৰো যদি স্থিতি স্পষ্ট হয়, দুমুখীয়া স্থিতি যাতে আমি নাৰাখোঁ, সকলোৱে একত্ৰিত হৈ আমাৰ মাজত যদি এনেকুৱা ঘটনা নঘটে আমাৰ ল'ৰা ছোৱালীবোৰৰ লগত বা মোৰ লগত বা মোৰ বন্ধু বান্ধৱৰ লগত, সেইবাবে আমি একত্ৰিত হৈ থাকিব লাগে আৰু নিজৰ স্থিতি স্পষ্ট কৰি সকলোৱে নিজৰ নিজৰ মাধ্যমেৰে ইয়াক গৰিহণা দিব লাগে বুলি মই ভাবিছোঁ। যিকোনো ষ্টেটতে হওক যাতে দুনাই নঘটে তাৰ কাৰণে আমি একত্ৰিত হৈ থাকিব লাগিব। আৰু এনেকুৱা যদি কোনোবা সুৰুঙা লৈছে, কোনোবা দুমুখীয়া স্থিতি দেখায়, কোনোবা যদি সিহঁতক সুবিধা কৰি দিছে, সেই মানুহখিনিকো আমি আঙুলিয়াব লাগিব, তেওঁলোককো চিন্তিত কৰি বিচাৰ কৰিব লাগিব, আইনগতভাৱে বিচাৰ কৰি দিব লাগিব, জেললৈ পঠিয়াব লাগিব, হাজোলৈ পঠাব লাগিব। আৰু আমি চাওক ইমান বছৰৰ পৰা আমি একত্ৰিত হৈ আছোঁ, কিন্তু যিটো মাধ্যম, সেই যিটো শক্তি, কাৰোবাৰতো চিন্তা আছে দিয়কচোন, ভাগ কৰা, এই চিন্তাটো কোন জড়িত আছে সেইখিনিকো আমি চিন্তিত কৰিব লাগিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।